গণশিল্পী সূৰ্য দাস আৰু নাই মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস দিয়া শিল্পীগৰাকীৰ শুকুৰবাৰে নিশা ধৰমটোলৰ বাসগৃহৰ বাথৰুমতে হঠাতে ঢলি পৰে শিল্পীগৰাকী ততাতৈয়াকৈ তেওঁৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে উল্লেখযোগ্য যে মানুহ দেখিছো আজি বহুত মানুহ তুমি অসমৰ মোৰ এই মাটিয়ে ঘৰ এনে বহু গীতেৰে খ্যাতি ৰাখি গৈছিল শিল্পীগৰাকীয়ে পুনৰ জনাইছো গণশিল্পী সূৰ্য দাস আৰু নাই মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস শিল্পীগৰাকীৰ শুকুৰবাৰে নিশা ধৰমটোলৰ বাসগৃহৰ বাথৰুমত হঠাতে ঢলি পৰে শিল্পীগৰাকী ততাতৈয়াকৈ তেওঁৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকী উল্লেখযোগ্য যে মানুহ দেখিছো আজি বহুত মানুহ তুমি অসমৰ মোৰ এই মাটিয়ে ঘৰ এনে বহু গীতেৰে খ্যাতি ৰাখি গৈছিল শিল্পীগৰাকীয়ে দেউতা আসলতে অসুস্থ হৈ আছিলে কিন্তু দেউতাই লাষ্ট 45 ইয়ার্স কিডনি পেশেন্ট আছিলে বাট হি ওয়াজ ডুইং ফাইন কিন্তু আপনার হার্ট প্রবলেমটো 4 বছৰ মানৰ পৰা স্টার্ট হৈছিলে তাৰপিছত আমি ট্ৰিটমেন্ট কৰি আছিলো আমি ইয়াতে মৰিগাঁও প্ৰশাসনে আমাক অকমান মাটি দিছিলে ধৰমটোল হাই স্কুলৰ মুখতে ভাবিলো কামখিনি আৰম্ভ কৰি দেউতা আৰু মই মাৰ সতে আহিলো ৰুম এটা ভাড়া লৈছিলো আহি যোৱা কালি সন্ধিয়া অকমান কাহিছে মই ভাবিছো নৰমালি এজমেটিকো আছে অকমান তো ভাবিছো ঔষধ খাইছে ভাল হ'ব আজি ৰাতিপুৱা টয়লেট সিটটোতে মানে এটা খালি মাত্ৰ আৱাজ এটা দিছে ধাপকে আৱাজ এটা হৈছে তাৰ পিছত দেউতাৰ মোষ্ট প্ৰবেবলি তেতিয়াই তেখেতৰ হেয়া হৈছে